HCF আৰু LCM or আজি দুটামান প্ৰবলেম সলভ কৰিবলৈ লৈছো আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আমি প্ৰবলেম এটা চাও what is the least possible number which when divided by 18 35 42 it leaves to 19 26 as the remainder respectively amar eta আটাইতকৈ সৰু সংখ্যা লাগে আটাইতকৈ কি সংখ্যা সৰু সংখ্যা লাগে যেটো কিহেৰে ডিভাইড কৰিলে 18 35 42 এৰে ডিভাইড কৰিলে এই সংখ্যাটোৰ 18 ৰে ডিভাইড কৰিলে 2 ৰিমাইন্ডাৰ হয় ভাগে 35 এৰে হৰণ কৰিলে 19 আৰু 42 এৰ হৰণ কৰিলে 26 কি হয় ভাগে হয় ৰিমাইন্ডাৰ হয় গতিকে লিস্ট পসিবল নাম্বার মানে আটাইতকৈ সৰু সংখ্যা মানে আমি এইটো কথা কি লাগিব আমাক এলসিএম টো উলিয়াব লাগিব লসাগু উলিয়াব লাগিব গতিকে ইয়াতে কি হয় সেই সংখ্যাটো আমাৰ আমি যদি ৰিমাইন্ডাৰৰ কথাটো নকয় ৰিমাইন্ডাৰৰ কথাটো নকলে আমি এই কেটাৰে যদি এলসিএম লও আৰু সেই এলসিএম ললে সেই সংখ্যাটো এলসিএম টো কি হ'ব এইকেটাক ডিভাইড যোৱা হ'ব কিন্তু ৰিমাইন্ডাৰৰ কথাটো আহি গতিকে আমি ইয়াতে কি হ'ব 18 ৰ ডিভাইড কৰিলে কি ৰিমাইন্ডাৰ আহে 2 ৰিমাইন্ডাৰ আহে গতিকে 2 ৰিমাইন্ডাৰ মানে 18 ক ডিভাইড কৰিলে 2 ৰিমাইন্ডাৰ আহে তাৰ পিছত 35 ক ডিভাইড 35 এৰে ডিভাইড কৰিলে কিমান 19 ৰিমাইন্ডাৰ আহে আৰু 42 ৰে ডিভাইড কৰিলে কিমান ৰিমাইন্ডাৰ আহে 26 ৰিমাইন্ডাৰ আহে এইটো আছে এতিয়া ৰিমাইন্ডাৰ আহে মানে ভাগে আহে মানে আমি 18 ৰে হৰণ কৰিলে 2 বাকি থাকে মানে আমাৰ কিমান 16 টো যদি আৰু যোগ দিব পাৰো আমি 16 টো কম হৈ থাকে গতিকে ইয়াতে আমি 35 ৰ ইয়াতে যদি 19 ৰ লগত 16 প্লাস কৰি দিও আমাৰ কিমান হল 35 হ'ব ঠিক তেনেকে গতিকে আমি 18 ৰ পৰা 2 মাইনাস কৰো 35 ৰ পৰা 19 আৰু 42 ৰ পৰা 26 মাইনাস কৰো তাৰ মানে এইটো প্ৰত্যেকতে কিমান হ'ব 16 হৈ থাকিব তাৰ মানে সংখ্যাটোৰ লগত বা সংখ্যাটোৰ পৰা যদি আমি কি কৰো 16 টো মাইনাস কৰো সংখ্যাটোৰ পৰা যদি আমি 16 টো মাইনাস কৰো তেনে কি হ'ব এই যেটো আমি সংখ্যা পাম এইকেটাৰ মানে হৰণ যোৱা সংখ্যাটোৰ পৰা যদি 16 টো মাইনাস কৰো 16 মাইনাস কৰিলে কি হ'ব আমাৰ সেই উলিয়াব লগা সংখ্যাটো পাম প্ৰথমতে আমি কিহৰ এলসিএম লৈলো এলসিএম অফ 18 35 42 ইয়াৰে এলসিএম লৈলো বাবু ভালকে কৈ দিছো এটো এলসিএম 18 35 আৰু 42 এলসিএম আমাক এই 2 ৰে ডিভাইড যাব 9 এইটো 35 টো ডিভাইড না যায় এইটো 21 আমাৰ যি এটাতকে বেছি হৰণ গলে আমি হৰণ কৰিব পাৰো ইয়াতে এতিয়া ইহেৰে যাব 3 ৰে যাব 3 35 টো ডিভাইড না যায় হৰণ না যায় গতিকে এইটো 3 হাত গুণে 25 এবাৰ কিহেৰে যাব 7 ৰে যাব 7 3 ৰে 3 না যায় 3 7 5 গুণ 35 7 1 গুণ 8 এইটো গতিকে এইটো কিমান হ'ব আমি যদি কৰো এইটো 5 গুণ 10 আৰু 7 3 গুণ 21 21 গুণ এইটো 2 into 3 into 7 into 3 into 5 গতিকে এইটো কিমান হ'ব 5 গুণ 10 3 3 গুণ 9 7 গুণ 63 গতিকে 63 পূৰণ 10 630 হ'ব এলসিএম 630 হ'ব এলসিএম এতিয়া এই এলসিএম ৰ পৰা আমাৰ এইটো কি হৈ আছে তাক আৰু আমি যদি এইটো কি কৰো ডিভাইড কৰিলে কি বুলি কৈছে 2 ৰিমাইন্ডাৰ হ'ব 18 ৰে ডিভাইড কৰিলে হ'ব লাগিলে আমাৰ কি হ'ব
এইটুটকে 16 যদি আমি কমাই দিও এতিয়া ৰিকুৱাৰ্ড নাম্বাৰ যেটো হ'ব চাব ৰিকুৱাৰ্ড নাম্বাৰটো কি হ'ব 630 minus 16 কৰো যদি 630 পৰা যদি আমি 16 মাইনাস কৰো কিমান হ'ব 614 হ'ব এটা 16 টো কি মাইনাস কিয় কৰা হ'ল এটা চাব আমি যদি 614 ক আমি কি কৰিছো তাৰ প্ৰত্যেকতে ডিফাৰেন্স টো কি হৈছে 16 হৈ আছে আমি মাইনাস কৰিছো এতিয়া 614 ক যদি আমি 18 এৰে ডিভাইড কৰো আমি দেখা পাম এটো 18 3 গুণ 54 কিমান হল 7 74 18 4 গুণ 72 2 বাকি থাকিল 2 18 এৰে হৰণ কৰিলে হেতু মানে যিটো आंसर 614 2 বাকি থাকিল তাৰ পিছত আমাৰ কি হ'ব 19 এৰে হৰণ কৰিলে 614 19 3 গুণ 57 4 40 614 19 3 গুণ 57 46 4 19 দুগুণ 640 19 নহয় এটো 35 19 টো ৰিমাইন্ডাৰ হ'ব 35 ৰে আমি 614 যদি হৰণ কৰো একবাৰ 11 5 গুণ 6 2 5 3 গুণ 2 এটো এটো কিমান বাৰ যাব 7 বাৰ মান দি চাও 7 5 গুণ 35 7 3 গুণ 21 3 24 14 5 গুণ 9 19 ঠিক তেনেকৈ আমাৰ যদি 614 আমি কিহেৰে ডিভাইড কৰো 42 ৰে ডিভাইড কৰো একবাৰ 42 11 2 গুণ 9 1 19 এটো কিমান বাৰ যাব আমি যদি চাও 4 বাৰ মান দিও 4 গুণ 8 4 4 গুণ 16 14 4 গুণ 14 গুণ এটো 6 2 26 ইয়াৰে 26 আছে 2 আছে আৰু 19 আছে তাৰ মানে আমি সংখ্যাটো কি পালো 614 পালো এটো आंसरটো গতিকে আমাৰ যেহেতু কি হৈ আছে ৰিমাইন্ডাৰ বিলাক কি হৈ আছে বেলেগ বেলেগ হৈ আছে গতিকে আমি এটো এনেকে উলিয়াব লাগিব আৰু লিষ্ট পসিবল নাম্বাৰ বুলি কলে আমি এলসিএম ৰ কথা চিন্তা কৰিব লাগিব আনটা কোৱেশ্চন চাব what is the least possible number which when divided by 24 32 and 42 in each case it leaves the remainder 5 আমি এটা আটাইতকৈ সৰু সংখ্যা উলিয়াব লাগে যেটুক 24 32 আৰু 42 ৰে হৰণ কৰাৰ পিছত কিমান থাকে ভাগেৰ 5 থাকিব গতিকে এই ক্ষেত্ৰত আমি কি উলিয়াব লাগিব এই কেটাৰ এলসিএম আমি উলিয়াম এলসিএম প্ৰথম এই 24 32 আৰু 42 ৰ এলসিএম উলিয়াম আৰু সেই এলসিএম ৰ লগত কি কৰিব লাগিব ৰিমাইন্ডাৰ যে থাকে 5 টো প্লাস কৰিব লাগিব যেটো ৰিমাইন্ডাৰ থাকে আমি প্লাস কৰিম কিন্তু আগৰ কোৱেশ্চনটো আমাৰ কি আছিল ৰিমাইন্ডাৰ বিলাক যেটো বেলেগ বেলেগ আমি এটো ডাইৰেক্টলি প্লাস কৰিব নোৱাৰিলো হেতেন কাৰণ ডিভিজনটো বেলেগ বেলেগ হ'ব তাত সেই ক্ষেত্ৰত আমি কি মাইনাস কৰিছিলো 16 টো মাইনাস কৰিছিলো 16 টো কমন আছিল সবৰে এটা মাইনাস কৰিছিলো গতিকে এলসিএম ক 24 32 আৰু 42 ৰ এলসিএম আমি দুইৰে হৰণ কৰিছো 12 16 21 আৰু দুইৰে হৰণ যাব 2 6 গুণ 12 2 8 গুণ 16 21 আৰু দুইৰে হৰণ যাব 2 3 গুণ 6 2 4 গুণ 8 21 এবাৰ 3 ৰে হৰণ যাব 3 1 গুণ 3 4 হৰণ না যায় 3 7 গুণ 21 গতিকে এইটো হ'ব এতিয়া এইটো যদি আমি কৰো 8 3 গুণ 24 7 4 গুণ 28 এর সব পারো বা 8 8 3 গুণ 24 তো 8 8 7 গুণ 56
পূৰণ 4 3 গুণ 12 গতিকে 56 12 এলসিএম টো কিমান হ'ব 2 into 2 into 2 into 3 into 4 into 7 গতিকে 8 8 গুণ 56 56 পূৰণ 12 12 6 গুণ 72 12 5 গুণ 60 60 6 LCM গুণ 6 7 2 আৰু প্লাস 5 গতিকে 6 7 7 आंसर होगा 6 7 7 এটা যদি আমি 6 77 অফ 24 এর ডিভাইড করু দেখা পাম রিমাইন্ডার 5 32 এর ডিভাইড করু দেখা পাম রিমাইন্ডার 5 আর 42 এর ডিভাইড করিলে রিমাইন্ডার 5 বলি আমি গম পাম নিশ্চয় বুঝি পাইছে যদি রিমাইন্ডার একে হয় এটো ইজি হৈ যায় এবাৰ আনদাৰ কোৱেশ্চন চাব Find the HCF of the reciprocal of fraction 3/4, 9/10, 15/16. A fraction keter, a ভগ্নাংশ keter reciprocal or protikrom মানে মানে যেটো উল্টা হয় protikrom বা protilom ইংৰাজীত reciprocal তাৰ কি উলিয়াব লাগে HCF উলিয়াব লাগে ফাৰ্স্ট আমি কি উলিয়াম reciprocals of the reciprocals are reciprocal reciprocal বলি কি ওলটা হয় 3/4 আছে 4/3 হ'ব 9/10 আছে 10/9 হ'ব আৰু 15/16 আছে 16/15 হ'ব গতিকে ইয়াৰে আমাক কি উলিয়াব দিছে HCF উলিয়াব দিছে গতিকে HCF of 4/3 10/9 16/15 একেটাৰ যদি HCF উলিয়াব লাগে আমি কি কৰিম ফৰ্মুলা মতে আমাৰ যিকেটা নিউমাৰেটৰ আছে নিউমাৰেটৰৰ HCF উলিয়াম HCF কাৰ নিউমাৰেটৰ কি কি আছে 4 10 16 আৰু ডিনোমিনেটৰ কেটাৰ LCM উলিয়াম ডিনোমিনেটৰ কি আছে 3 9 15 ৰ আমি LCM উলিয়াম গতিকে 4 10 16 ৰ LCM সৰি HCF কিমান হ'ব HCF হলে আটাইকিটা হৰণ যাব লাগিব তিনিটা আছে দুটা হৰণ গলেও নহব কিন্তু LCM এর ক্ষেত্রে তিনটা আছে দুটা হরণ গলে আমি কৰিব পাৰো গতিকে এটো 2 ৰে দিবা হৰণ যাব 2 5 আৰু 5 আৰু 2 ৰে গটিকেটা না যায় বা 3 ৰেও না যায় গতিকে HCF কিমান হ'ব HCF হ'ব 4 10 16 ৰ HCF 2 হ'ব আৰু LCM কি আছে 3 9 15 ৰ LCM 3 रे যদি হৰণ যায় 3 গুণ 3 3 3 গুণ 9 3 5 গুণ 15 গতিকে আৰু হৰণ না যায় কিন্তু LCM কি হ'ব এটা LCM হলে 3 into 1 into 3 into 5 3 3 গুণ 9 5 গুণ 45 গতিকে এইটো হ'ব 45 আৰু এইটোৱে আমাৰ কি হ'ব आंसर হ'ব 2/45 is the HCF of the reciprocal of these fractions গতিকে 2/45 টো ইয়াৰ reciprocal or HCF হ'ব এটা কথা মন কৰিব আমি আগৰ ভিডিওটো কৈছো যদি একেটাৰ HCF উলিয়াব দিয়ে তেতিয়া ওপৰৰ কেটাৰ HCF লম তলৰ কেটাৰ LCM লম এইকেটাৰ যদি ফ্ৰেকশন কেটাৰ LCM উলিয়াব দিয়ে তেতিয়া আমি ওপৰৰ কেটাৰ LCM লম আৰু তলৰ কেটাৰ HCF লম ওলোটা পদ্ধতিটো নিশ্চয় বুজি পাইছে আপোনালোকৰ কিবা ডাউট থাকিলে বা কিবা কোৱেশ্চন থাকিলে আমাক কমেন্টত জনাব আজি আমি ইমানতে সামৰিছো ধন্যবাদ